Hello everyone, welcome to Exia IAS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 24 ফেব্ৰুৱাৰী নিউজ পেপাৰ এনালাইচিছ। এটা চাওঁ আহক 24 ফেব্ৰুৱাৰীত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ Exia IAS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ আৰু আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক Exia IAS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। আমাৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে চেণ্টাৰ আনভেইলছ পলিচি টু টেকল টেৰৰ থ্ৰেটছ। এই আৰ্টিকেলটোত কি লিখা আছে চাওঁ আহক। এই আৰ্টিকেলটোত লিখা আছে যে চেণ্টাৰে টেৰৰিজিমক টেকল কৰিবলৈ এটা পলিচি আনিছে। সেই পলিচিটোৰ নাম হৈছে প্ৰহাৰ। প্ৰহাৰৰ কথা ইয়াত এক লাইন লিখি থোৱা আছে, আপোনালোকে এইটো পঢ়ি ল'ব পাৰে বা মই পঢ়ি দিছোঁ ইয়াত। দ্য একৰনিম ফৰ দ্য নিউ পলিচি, যিটো প্ৰহাৰ সেইটো যিটো টেৰৰিষ্টক টেকল কৰিবলৈ পলিচি আনিছে সেইটোৰ একৰনিম হয়। ইন সংস্কৃত হিন্দী ইট মিনছ টু ষ্ট্ৰাইক। সংস্কৃত বা হিন্দীত ইয়াৰ মানে হৈছে টু ষ্ট্ৰাইক কৰা। ষ্ট্ৰাইক কৰা বুলি কোৱা হৈছে, চিম্বলাইজিং এ শিফ্ট টুৱাৰ্ডছ এন অফেন্সিভ ডিফেন্স প'ষ্টাৰ। আৰু এইটো কি হৈছে পলিচিটো অফেন্সিভ ডিফেন্স প'ষ্টাৰৰ ওপৰত ফ'কাছ কৰা হৈছে। এতিয়া আমি আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। কি লিখা হৈছে ইয়াত দেখুওৱা হৈছে যে যিটো আমাৰ টেৰৰিজিমৰ কেনেকৈ ট্ৰিট কৰা হৈছে সেইটো ট্ৰিট কৰাৰ এটা অপিনিয়নটো চেঞ্জ হ'বলৈ ধৰিছে। কেনেকৈ চেঞ্জ হৈছে, আগতে টেৰৰিজিমক কেনেকৈ ল এণ্ড অৰ্ডাৰ প্ৰব্লেম বুলি ট্ৰিট কৰা হৈছিলে, এতিয়া কি কৰা হৈছিলে ইয়াক ৰিডিফাইন কৰা হৈছে আৰু ইয়াক ডিফাইন কৰা হৈছে কেনেকৈ কম্প্ৰিহেনচিভ নেশ্যনেল ছিকিউৰিটি থ্ৰেট হিচাপে ইয়াক কি কৰা হৈছে ডিফাইন কৰা হৈছে। তাৰ ফাৰ্ষ্ট পইণ্টটো চাওক, মাল্টি ফ্ৰণ্ট থ্ৰেট। সেই টেৰৰিজিমৰ যে এতিয়া আমাৰ মাল্টি ফ্ৰণ্ট থ্ৰেট এটা আছে সেই কথাটো কোৱা হৈছে যে অকল লেণ্ড বেছড আমাৰ ইনফিল্ট্ৰেশ্যন যে হ'ব, টেৰৰিষ্ট এটেক যে হ'ব লেণ্ড বেছড হ'ব সেইটো কথা নাই। এইটো নেভিয়েদিও হ'ব পাৰে, মেৰিটাইম ৰাউটছেদি যিটো 26/11 হৈছিলে, বা এৰিয়েল ৰুটছেদিও হ'ব পাৰে, ড্ৰোনে এটেক কৰিব পাৰে। গতিকে টেৰৰিজিমটো এইটো নহয় যে অকল এটা ফালেদি আমাক টেৰৰিষ্টে এটেক কৰিব পাৰে, এইটো মাল্টি ফ্ৰণ্ট থ্ৰেট বুলি কৈছে। নেক্সট পইণ্টটো ইয়াত আছে দ্য ইক'চিষ্টেম এপ্ৰ'চ। এতিয়া কেনেকৈ ইয়াক এপ্ৰ'চ কৰিব লাগে, যে টেৰৰিজিমক কি বুলি কোৱা হৈছে ইয়াত চাব পাৰে টিপ অফ দি স্পিয়াৰ বুলি কোৱা হৈছে। আৰু এই যদি টেৰৰিজিমক আমি ষ্টপ কৰিবলৈ হয় তেতিয়াহ'লে কি কৰিব লাগিব, আমি গোটেই যিটো ইক'চিষ্টেমটো টেৰৰিজিমক সেইটো ডেষ্ট্ৰয় কৰিব লাগিব। কেনেকৈ, ইয়াৰ যিখিনি টেৰৰিষ্টক ফাণ্ড কৰে, ফাইনেন্সাৰ যিমানখিনি আছে সেইখিনিক এটেক কৰিব লাগিব, ৰেডিকেলাইজ কৰিব লাগিব। ৰেডিকেলাইজ যিয়ে কৰি থাকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে, যিখিনিয়ে ব্ৰেইন ৱাছ কৰি থাকে ইউথবিলাকৰ, টেৰৰিষ্টবিলাকে, সেইটো ছ'চিয়েল মিডিয়া সেই বস্তুটোক বেন কৰিব লাগিব। আৰু লগতে যিমানখিনি লিগেল লজিষ্টিকেল ছাপৰ্ট থাকে সেইখিনিকো বেন কৰিব লাগিব। মুঠতে গোটেইখিনি মিলিহে ইক'চিষ্টেমটো সৃষ্টি হৈছে। গতিকে সেই ইক'চিষ্টেমটোকে আমি কি কৰিব লাগিব, ব্ৰেকডাউন কৰিব লাগিব, শেষ কৰিব লাগিব, নাইকিয়া কৰিব লাগিব। সেইটো আছিলে আমাৰ ইক'চিষ্টেম এপ্ৰ'চ বুলি আছিলে। নেক্সট পইণ্টটো আছিল ষ্ট্ৰেটেজিক নিউট্ৰেলিটি। এতিয়া ইয়াত দেখা গৈছে যে ইয়াত কি আৰ্গুমেণ্টটো কি দিছে, যে ইণ্ডিয়াই টেৰৰিজিমক একশ্যনৰ ওপৰত ডিপেণ্ড কৰিহে সেইটো ডিফাইন কৰিছে, আইডেণ্টিটিৰ ওপৰত ডিপেণ্ড কৰি সেইটো ডিফাইন কৰা নাই। মানে আইডেণ্টিটিৰ ওপৰত কোন টেৰৰিষ্ট হয় কোন নহয় সেই বুলি ডিফাইন কৰা নাই। মানে এইটো কৈছে যে ষ্টেট অফ যিখিনি টেৰৰিজিম হয় সেইটো কোনো ৰিলিজিয়ন বা এথনিচিটিৰ লগত সেইটো জড়িত হৈ নাই বুলি কৈছে। তাৰমানে এটা কি কৈছে যে ইণ্ডিয়াৰ যিটো ছেকুলাৰ ফেব্ৰিক সেইটো বস্তু শ্ব'কেছ কৰিছে তাৰ জৰিয়তে, যে কোনোবা টেৰৰিষ্ট হ'লে কোনোবা এটা পাৰ্টিকুলাৰ ধৰ্মৰ পৰাই আহিব সেইটো কথা ইয়াত দেখুওৱা নাই। গতিকে সেইটো ছেকুলাৰ আউটলুকটো দেখুৱাবলৈ চেষ্টা কৰি থকা হৈছে। নেক্সট পইণ্টটো হৈছে টেকনলজিকেল শ্বিফ্ট। এতিয়া টেৰৰিষ্টৰ এটা টেকনলজিকেল শ্বিফ্টটো দেখা গৈছে। কেনেকৈ দেখা গৈছে, যে ইয়াত এই পইণ্টটো দেখা গৈছে যে ডেম'ক্ৰেটাইজেশ্যন অফ টেকনলজিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াত কি কৰা হৈছে, যে য'ত ড্ৰোনছ বা বাকীবিলাক এপবিলাক স্মল গ্ৰুপে ডিছপ্ৰপৰ্চনেল হিচাপে কি কৰিব পাৰিব, নেশ্যনেল ছিকিউৰিটিত ইম্পেক্ট কৰিব পাৰিব। এইখিনি মুঠতে টেৰৰিষ্ট কাউণ্টাৰ কৰিবলৈ এইখিনিতে টেকনলজি ডেম'ক্ৰেটাইজেশ্যনৰ প্ৰয়োজন আছে বুলি কৈছে। টেৰৰিষ্ট কাউণ্টাৰ কৰিবলৈ য'ত মানে ড্ৰোন ব্যৱহাৰ কৰা হ'ব, এপছ স্মল গ্ৰুপবিলাকে কি কৰিব, যিমানখিনি এনক্ৰিপ্টেড এপছ আছে সেইখিনি ব্যৱহাৰ কৰিব পাৰিব। তেতিয়াহে আমি কি কৰিব পাৰিম, টেৰৰিজিমবিলাক কাউণ্টাৰ কৰিব পাৰিম। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম।
আৰ্টিকলটোৰ টাইটেলটো হৈছে Directions in Hate Crime Ruling May Be Unmanageable CJI এই আৰ্টিকলটোত লিখা হৈছে যে ফাৰ্স্ট পইণ্টতে দিয়া আছে দা আনমেনেজেবল থেচিস বুলি ইয়াত চিফ জাস্টিস অফ ইণ্ডিয়া আমাৰ যিমান সুপ্ৰিম কোৰ্টৰ যিজন চিফ জাস্টিস আছে অনাৰেবল চিফ জাস্টিস তেখেতে কি কৈছে যে দিল্লীয়ে যদি কিবা এটা ক্ৰাইমৰ শুনানি দিয়ে সেইটো যদি সলভ কৰিবলৈ দিয়ে বা হেতুত এটা ডিৰেকশন দিয়ে কিবা এটা ক্ৰাইমৰ কাৰণে হেতু কি হ'ব পাৰে গুটে গ্ৰাউন্ড লেভেলত যে সেই ক্ৰিমিনাল এক্টিভিটি যে নহব হেতু বা সেই যেটো গুছৰ ৰুজু কৰা হয় তাৰ ফলত যে এটা জাস্টিস সিস্টেম বা কিবা ৰুল উলিয়ালে যে গ্ৰাউন্ড লেভেলত হেতু এপ্লাই হ'ব ইণ্ডিয়াৰ নিচিনা এখন ডাইভাৰ্স কান্ট্ৰি সেই কথাটোৰ কথা কৈছে যে হেতু নহব পাৰে বুলি কৈছে যে গ্ৰাউন্ড লেভেলত প্ৰতিটো দিল্লী কোৰ্টে কোৱা প্ৰতিটো কথাই যে গ্ৰাউন্ড লেভেলত এপ্লাই হ'ব হেতু কথা সম্ভৱ নহয় বুলি কৈছে আমাৰ ইণ্ডিয়াৰ নিচিনা ডাইভাৰ্স কান্ট্ৰি এখনত তাক কৈছে যে সুপ্ৰিম কোৰ্ট অকল লিগেল স্কেলেটন হিচাপে কাম কৰিব তেওঁলোকে তাৰমানে প্ৰিন্সিপাল খিনি উলিয়াব বাকি যিখিনি এক্সিকিউট কৰা কামটো মাসলৰ কামটো কোনে কৰিব এক্সিকিউটিভে কৰিব তাৰমানে লোকেল কোৰ্টছে বা পুলিচে কৰিব পাৰিব ইয়াৰ নেক্সট পইণ্টটো চাওক ইন্ডিভিজুৱেলিটি ভাৰ্চেছ হলিষ্টিক এপ্ৰোচ বুলি দিছে ইয়াত কি এপ্ৰোচ দিছে দুটা স্টান্স দেখুৱা হৈছে 2018 ৰ হেড ক্ৰাইমৰ যিটো স্টান্স আছে হেতু কি বুলি কৈছে যিটো মব ভায়োলেন্স যিটো হৈছিল হেতু ক্ৰিপিং থ্ৰেট বুলি গণ্য কৰা হৈছিল আৰু হেতু সলভ কৰিবলৈ কি দৰকাৰ হৈছিল কি ৰিকোয়াৰমেন্ট আছিল নেশনাল বা ইউনিফৰ্ম প্ৰটোকলৰ দৰকাৰ আছিল বুলি সেই সময়ত গণ্য কৰা হৈছিল 2018 ৰ স্টান্স আছিল যেটো নেক্সট যেটো 2025 ৰ স্টান্স হেতু কি হল যে প্ৰতিটো ক্ৰাইমৰে কি এটা সিঙ্গুলাৰ ফ্যাক্ট থাকে বুলি কৈছে প্ৰত্যেকটো ক্ৰাইমৰে এটা বেলেগ বেলেগ উদ্দেশ্য থাকে আৰু সেইখিনি কি কৰিব লাগিব সেইখিনি ট্ৰিট কৰিবলৈ হলে কি কৰিব লাগিব হেতু ইন্ডিভিজুৱেল ফ্ৰেকশন অফ ৰাইটৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব তাৰ মানে কি কৰিব লাগিব যেটো লিগেল ৰিমেডি আনে প্ৰতিটো ক্ৰাইমত লিগেল ৰিমেডিটো কি কৰিব লাগিব সেইখিনি ইন্ডিভিজুৱেল যেতিয়া ফ্ৰেকশন অফ ৰাইটৰ ওপৰত বেছিকৈ ফোকাস কৰা হয় তেতিয়া লিগেল ৰিমেডিটো কি হৈ পৰে বেছিকৈ প্ৰিসাইজ হৈ পৰে বেছি গুৰুত্ব দিয়া নিচিনা হৈ পৰে আৰু লগতে যিমানখিনি এডমিনিষ্ট্ৰেটিভ বটলনেকৰ সৃষ্টি হয় সেইখিনি কি হৈছে কম হৈ যাবলৈ ধৰে এটা নেক্সট পইণ্ট ইয়াত আছে দা এক্সজস্টন অফ ৰিমেডি এটা কি কৈছে ইয়াত সুপ্ৰিম কোৰ্টে এটো কথাত এমফাসাইজ কৰিছে যে সিটিজেন যিমানখিনি আমাৰ আছে সেইখিনি কি কৰিছে প্ৰতিটো প্ৰতিটো ক্ৰাইমৰ কাৰণে সুপ্ৰিম কোৰ্টৰ ওচৰলৈ নগলেও হয় কি কৰিব লাগে আমি তাহলে কি কৰিব লাগিব এপ্ৰোচ কৰিবলৈ হলে প্ৰথমতে মেজিস্ট্ৰেট বা ষ্টেট হাই কোৰ্টক এপ্ৰোচ কৰিব পাৰিব গতিকে ইয়াত কি দেখুৱা হৈছে ৰিএফাৰ্ম অফ হায়াৰ কিন্তু দেখুৱা হৈছে যে প্ৰথমতে আমি যদি ক্ৰাইম হয় কোনো এখন ষ্টেটত তেওঁলোকে গৈ পেলাই প্ৰথমতে ডিস্ট্ৰিক্ট কোৰ্টক এপ্ৰোচ কৰিব পাৰে বা ষ্টেট হাই কোৰ্টত বা মেজিস্ট্ৰেটক এপ্ৰোচ কৰিব পাৰে তাৰ পাছতে যদি হেজ প্ৰবলেমটো সলভ হয় তাৰপিছতে সুপ্ৰিম কোৰ্টত যাব পাৰি ইয়াত দেখুৱা হৈছে যে সুপ্ৰিম কোৰ্টে প্ৰতিটো ক্ষেত্ৰতে কোৰ্ট অফ ফাৰ্ষ্ট ইনষ্টেন্স নহলেও হয় প্ৰতিটো লোকেল ক্ৰাইমৰ কাৰণে কোৰ্ট অফ ফাৰ্ষ্ট ইনষ্টেন্স নোহোৱাকেও পাৰে প্ৰথমতে গৈ পেলাই সেই লোকেল কোৰ্টক এপ্ৰোচ কৰিলে হয় বুলি কৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আৰ্টিকলটোৰ টাইটেলটো হৈছে Canadian PM arriving on February 27 on trade talks এটা কি হৈছে যে কানাডিয়ান PM প্ৰাইম মিনিষ্টাৰ মাৰ্ক কাৰ্নে আমাৰ ভাৰতলৈ আহিছে কি কৰিবলৈ ট্ৰেড টকৰ কাৰণে আহিছে আৰ্টিকল কিটোত কি লিখা আছে প্ৰথমতে ইয়াত লিখা আছে যে কানাডা আৰু ইণ্ডিয়াৰ যেটো ডিপ্লোমেটিক ৰিলেশন তাত এটা শিফট অহা দেখা গৈছে আগতে কনফ্ৰন্টেশনৰ আছিল যেটো ৰিলেশনটো এতিয়া কি হৈছে প্ৰেগমেটিজিমলৈ খলনি হৈছে বুলি কৈছে মানে প্ৰেক্টিকেল যেটো এপ্ৰোচ বাকিখিনি যিমানখিনি আগতে বাধা আছিল আৰু যিমানখিনি এটা ডিপ্লোমেটিক ফ্ৰীজো দেখা গৈছিল সেইখিনি আঁতৰাই পেলাই এটা প্ৰেগমেটিক এপ্ৰোচ এটা লোৱা দেখা গৈছে প্ৰেক্টিকেল এপ্ৰোচ এটা লোৱা দেখা গৈছে ইয়াৰ ফাৰ্স্ট পইণ্টটো কি আছে ইকনমিক ডাইভাৰ্সিফিকেশন এতিয়া দুইখন নেশনে কি কৰিছিলে চাইনাৰ পৰা যেটো চাইনাৰ যেটো ওপৰত ডিপেন্ডেন্সি আছে বা চাইনাৰ পৰা যেটো সাপ্লাই চেইনৰ যেটো ডিপেন্ডেন্সি হেতু ডি ৰিস্ক কৰিবলৈ আগবাঢ়িছে মানে চাইনাৰ পৰা অকমান ডাইভাৰ্ট হ'বলৈ বিচাৰিছে সেইকাৰণে দুইখন দেশে সেই বস্তুটো বিচৰাৰ কাৰণে এই ট্ৰেড টকটোৰ ফালে আগবাঢ়িছে আৰু লগতে ইয়াত কোৱা হৈছে যে প্ৰাইম মিনিষ্টাৰ কাৰ্নিয়ে যে বেইজিং ভিজিট কৰাৰ পাছতে ইণ্ডিয়ালৈ আহিলে হেতুৰ পৰা ইয়াত দেখা গৈছে যে কানাডায়ো ট্ৰেডৰ বেলেন্স এটা যে বিচাৰিছে সেই কথাটো ইয়াত
প্ৰতিফলিত হৈছে নেক্সট পইণ্টটো হৈছে দা নিজাৰ কেছ ডি এস্কেলেশ্যন এটা নিজাৰ কেছ কি হৈছিলে 2023 এজন শিখ সেপাৰেটিষ্ট লিডাৰ আছিলে হৰজন নিজাৰ বুলি হৰজন সিং নিজাৰ তেখেতক কি কৰা হৈছিলে মাৰ্ডাৰ কৰা হৈছিলে শিখ টেম্পল এটাৰ সন্মুখতে কানাডাতে কলম্বিয়া কানাডাত তেখেতক মাৰ্ডাৰ কৰা হৈছিলে আৰু সেই সময়ৰ কানাডাৰ প্ৰাইম মিনিষ্টাৰ জাষ্টিন ট্ৰুডোৱে কি কৈছিলে তেখেতৰ মাৰ্ডাৰত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ হাত আছে বুলি কৈছিলে সেইকাৰণে কি কোৱা গৈছিলে সেইটো সময়ত 2023 ইণ্ডিয়া আৰু কানাডাৰ মাজত এটা ডিপ্লমেটিক ফ্ৰিজ দেখা গৈছিলে যে অলপমান ফাট মেলিছিলে সম্পৰ্ক কিন্তু এতিয়া কি হৈছে কানাডাৰ যিজন এটৰ্নি জেনেৰেল তেখেতে সেই নিজাৰ কেছটোক অলপমান ছাপ্ৰেছ কৰিবলৈ চেষ্টা কৰা হৈছে এভিডেন্সখিনি কিহৰ কাৰণে নেশ্যনেল ছিকিউৰিটিৰ কাৰণে আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনখিনি ভাল কৰি ৰাখিবৰ কাৰণে সেই ষ্টেপটো তেখেতে লৈছে যাতে সেই 2023 যিটো ডিপ্লমেটিক ফ্ৰিজ আছিলে সেইটো যাতে নাইকিয়া কৰিব পাৰে নেক্সট পইণ্টটো ইয়াত হৈছে ছিকিউৰিটি কনভাৰ্জেন্স এটা যেটো আমাৰ এনএসএ অজিত ডোভালে যেতিয়া কানাডালৈ ভিজিট কৰিছিলে সেই ভিজিটটোৱে কি বুজাইছে যে যেটো ইনষ্টিটিউচনেলাইজ ছিকিউৰিটি ডায়লগ সেইটো যে ৰিজাম্প হৈছে আকৌ যে পুনৰ আমি কৰিবলৈ বিচাৰিছো সেই কথাটো দেখুৱাইছে আৰু ইয়াত কৈছে যে এইটো যিমানখিনি পাব্লিক লেটাৰিক আছে সেইখিনি ওপৰত গুৰুত্ব নিদি আমি কিহৰ ওপৰত এতিয়া গুৰুত্ব দিবলৈ গৈ আছো ল এনফোৰ্সমেন্টৰ ওপৰত বেছি ফোকাস কৰিবলৈ গৈ আছো বা গুৰুত্ব দিবলৈ গৈ আছো নেক্সট পইণ্টটো ইয়াত আছে এনাৰ্জি এণ্ড টেক্স এনাৰ্জি এটা যেহেতু আমাৰ শিফট এতিয়া ক'ত হৈছে গ্লোবেল এআই ফালে শিফট হোৱা দেখা গৈছে টেকনলজিৰ ক্ষেত্ৰত গতিকে এআই ক্ষেত্ৰত বা টেলেণ্ট এক্সচেঞ্জৰ ক্ষেত্ৰত বা ক্ৰিটিকেল মিনাৰেলৰ ক্ষেত্ৰত দুইখন দেশে কি হৈ আছে পাৰ্টনাৰ হ'বলৈ গৈ আছে তেওঁলোকে বুজি পাইছে দুইখন দেশে বুজি পাইছে যে ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন যেতিয়া আহিব ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন কেতিয়া আহিব যেতিয়া অলৰেডি আহিলে যে এআই থাকিব ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনত এআই ৰিলেটেড গ্ৰোথ হ'ব সেই তেতিয়া সেই ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন যি এতিয়া হৈ আছে তাত যাতে দুইখন দেশক পাৰ্টনাৰ হিচাপে যে লাগিব সেইটো দুইখন দেশে ৰিয়েলাইজ কৰিছে সেইকাৰণে এই ট্ৰেড টকৰ ফালে আগবাঢ়িছে এই আৰ্টিকলটোত ইমানেই আছিলে আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম এতিয়া নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে India, a big contributor to global toxicity by pesticides. এই আৰ্টিকলটোত কোৰ থিংটো এইটোৱে যে ইণ্ডিয়াৰ এগ্ৰিকালচাৰেল সাকসেস যে হৈছে সেই এগ্ৰিকালচাৰেল সাকসেসৰ কাৰণে এটা কষ্ট আমি দিব লগা হৈছে কি কষ্ট এটো দিব লগা হৈছে যে এনভায়ৰনমেন্টটো বেয়া কৰি দিছে ষ্টেগাৰিং এনভায়ৰনমেন্ট বুলি কৈছে যে এনভায়ৰনমেন্ট বেয়া হৈ গৈছে কিহৰ কাৰণে বেয়া হৈছে কাৰণ এগ্ৰিকালচাৰত আমি ডেভেলপ কৰিবলৈ গ্ৰোথ কৰিবলৈ আমি কি কৰিছো পেষ্টিসাইড ইউজ কৰিছো সেই পেষ্টিসাইডে কি কৰিবলৈ কৈছে আমাৰ এনভায়ৰনমেন্টটো এটা কি কৰিছে ধ্বংসৰ ফালে লৈ গৈছে এটা ইয়াত আৰু এটা ইয়াত কথা লিখিছে যে the country now being one of the top 4 global contributors to pesticide toxicity the pesticide toxicity ফলৰ পৰা ইণ্ডিয়া one of the 4 মানে মেজৰ এইবিলাক টক্সিক দেশৰ মাজত পৰিছে টপ 4ত আছে আমাৰ ইণ্ডিয়া এখন আছে ফাৰ্স্ট ইয়াৰ পইণ্ট আছে দা টক্সিসিটি গেপ ইয়াত আমি এটা কনসেপ্টৰ কথা জানিব লাগিব তাতৰ কথা জানিব লাগিব টিএটি এটা তাত মানে কি এটা চাও হক টোটাল এপ্লাইড টক্সিসিটি ইয়াৰ ফুল ফৰ্মটো এটা কি মেজাৰ কৰে যে অকল যে আমি কিমান ভলিউমত পেষ্টিসাইড ইউজ কৰো সেইটো অকল মেজাৰ নকৰে লগতে কি মেজাৰ কৰে টক্সিক impact কিমান হয় নন টাৰ্গেট অৰ্গানিজমৰ ওপৰত হেতু পেষ্টিসাইডে কেনেকে নন যিমানখিনি টাৰ্গেট অৰ্গানিজমক কেনেকে ইম্প্যাক্ট কৰে হেতু ইয়াত চোৱা হয় এটা টোটাল এপ্লাইড টক্সিসিটি ইয়াত ফাৰ্স্ট পইণ্টতে লিখা আছে যে গ্লোবেল যিমানখিনি পেক্ট আছে লাইক 2022 UN বায়োডাইভাৰ্চিটি কনফাৰেন্স সেইবিলাকত কি কৰা হৈছে পেষ্টিসাইডৰ ৰিস্ক 2030 লৈকে কমাব বুলি কোৱা হৈছে কিন্তু যিমানখিনি আমি মেজৰ ইকোনমি দেখা পাওঁ যেনেকে চাইনা হৈছে ইণ্ডিয়া ইউএছ এইবিলাক কি হৈছে এইবিলাকত তাতৰ পৰিমাণ বাঢ়িবলৈ ধৰিছে মানে টোটাল এপ্লাইড টক্সিসিটি পৰিমাণ ইনক্ৰিজ হৈছে বুলি কৈছে বাঢ়িছে বুলি কৈছে নেক্সট ইয়াত পইণ্টটো হৈছে কোলেটাৰেল ডেমেজ এইটো পেষ্টিসাইডৰ ফলত কি কোলেটাৰেল ডেমেজ হৈছে সেইটো আমি চাম এটা ভিকটিম কোন হৈছে পেষ্টিসাইড ইউজ কৰাৰ ফলত ভিকটিম হৈছে যিমানখিনি এন্থ্ৰোপ'ফাগছ আছে মানে ইনসেক্ট যিমানখিনি আছে সেইখিনি হৈছে সয়েল অৰ্গানিজমৰ ওপৰত বেছিকৈ হাৰ্ম হৈছে ফিশখিনি বেছিকৈ হাৰ্ম হৈছে গতিকে এইটো কি কৈছে এটা ফান্ডামেন্টাল ইকোসিস্টেম সাৰ্ভিস যেটো আছে হেতু ডেমেজ কৰিছে মানে সয়েল এৰেশন বা পলিনেশন যিমানখিনি হয় মানে ফাৰ্মিংৰ কাৰণে পলিনেশন হ'ব লাগে বা সয়েল এৰেশন হ'ব লাগে সেইখিনি কি হৈছে ধ্বংস কৰিবলৈ ধ্বংসৰ পথত নি আছে পেষ্টিসাইডে তে নেক্সট পইণ্ট ইয়াত চাওক ইনভিজিবল পাৰমিয়েশন এটা কি হৈছে টক্সিসিটি এটো নহয় বলে অকল
হাৰ্মতে ইউজ হৈ আছে এটা ডমেষ্টিক স্ফিয়াৰটো ইউজ হৈ আছে বুলি কৈছে ক'ত ক'ত আছে আমি ক'ত দেখা পাওঁ ডেইলি আমি যিবিলাক আইটেম ইউজ কৰি থাকো যেনেকৈ ইনচেন্স ফাৰ্নিচাৰ ৰিলিজিয়াছ অফাৰিঙত যে আমি প্ৰসাদ ইউজ কৰো তাতো আমি কি পাওঁ সেই টক্সিচিটি বিলাক পাওঁ মানে সেই পেষ্টিচাইড বিলাক ইউজ কৰা পাওঁ নেক্সট ইয়াত পইণ্টটো আছে ৰেগুলেটৰী অবছলেঞ্চ এতিয়া আমাৰ পেষ্টিচাইডছ বিলাক কন্ট্ৰল কৰিবলৈ কি কৰিছিলে আগতে এখন এক্ট অনা হৈছিলে যিখন কি এক্ট বুলি কোৱা হয় ইনসেক্টিসাইড এক্ট 1968 তে অনা হৈছিলে আৰু এখন এটা কি হৈছে পুৰণি হৈছে এন্টিক হৈছে বুলি কৈছে সেইখন তেতিয়া অনা হৈছিলে যেতিয়া আমাৰ দেশত ফুড স্কাৰচিটি আছিলে খাবলৈ খাদ্য সিমানকৈ নাছিলে সেই তেতিয়া অনা হৈছিলে গতিকে এতিয়া মডাৰ্ণ এজত যিমানখিনি আমাৰ পেষ্টিসাইড ওলালে কেমিকেল ওলালে ডমেষ্টিক মি আৰু সেইখিনি যেনেকৈ ডমেষ্টিক মিছ ইউজ হৈ আছে কেমিকেলখিনি সেইখিনি যে কেনেকৈ কণ্ট্ৰল কৰিব পাৰি এই এখনৰ দ্বাৰা সেইটো সম্ভৱ নহ'ব বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম টাইটেলটো হৈছে অন দ্য ইণ্ডিপেণ্ডেন্স অফ ইচি of the EC এই আৰ্টিকলটো মেইন থিমটো এইটো যে ইয়াত এটা কোৱেশ্চন এৰাইজ হৈছে কোৱেশ্চনটো কি যে ইলেকশ্যন কমিশ্যন সঁচাকৈ নিউট্ৰেল হয় নে নহয় আমাৰ দেশত সেই কথাটো লৈ পেলাই এটা কি কৈছে ডিবেট আৰম্ভ হৈছে কাৰণ ইয়াত এপইণ্টমেণ্টে এটা ডমিনেণ্ট ৰোল প্লে কৰে আমাৰ ইলেকশ্যন কমিশ্যনাৰ যিজন কমিশ্যনাৰ থাকে তাৰ যিটো এপইণ্টমেণ্ট থাকে যিটো সেইটো এটা ডমিনেণ্ট ৰোল প্লে কৰে যে তেওঁ নিউট্ৰেল হয় নে নহয় এতিয়া এই এপইণ্টমেণ্ট কণ্ট্ৰভাৰ্চিটো চাওঁ ইয়াত এটা ইণ্টাৰিম কলেজিয়ামৰ সুপ্ৰিম কোৰ্টৰ এটা ইণ্টাৰিম যিটো কলেজিয়াম থাকে সেইটো কলেজিয়ামৰ এটা কি কৰা দেখিলে ৰিমুভ কৰা দেখা পোৱা গৈছিলে সেইটোৱে চেণ্ট্ৰেল ফিকশ্যনৰ কাৰণ হয় কি ৰিমুভ কৰিছিলে এই যে যিটো কলেজিয়াম চিষ্টেম থাকে যে যিটো ইলেকশ্যন কমিশ্যনাৰক এপইণ্ট কৰা সেইটো আছিলে প্ৰাইম মিনিষ্টাৰ থাকিব আৰু লগতে এজন মিনিষ্টাৰ থাকিব আৰু লগত কোন থাকিব সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ থাকিব কিন্তু তেখেতক ৰিমুভ কৰি পেলাই কেবিনেট মিনিষ্টাৰ এজনক তেখেতৰ ঠাইত দি থোৱা গ'ল আৰু সেইটোৱে কি কৰিলে এটা নিউট্ৰেলিটিৰ ওপৰত এটা কুৱেশ্যন আহিলে তাই ক্ৰিটিক্সে আৰ্গুমেণ্ট কৰিবলৈ ধৰিলে যদি ৰুলিং গভৰ্ণমেণ্টে কেবিনেট মিনিষ্টাৰ এজনক দিয়ে এই চিফ জাষ্টিছৰ সলনি সেইটো 2:1 এটা মেজৰিটি পটেনচিয়েলৰ মানে মেজৰিটি বা এইটো কমিশ্যনৰ নিউট্ৰেলিটিটো কম্প্ৰমাইজ কৰিছে যে 2:1 সেই কথাটো ইয়াত কোৱা হৈছে নেক্সট ইয়াত পইণ্টটো হৈছে ভোটাৰলেছ ইণ্টিগ্ৰিটি এতিয়া ইয়াত এইটো কথাও কোৱা হৈছে SIR যিটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ যিটো এক্সাৰচাইজ হ'ল যিটো বিহাৰত হৈ আছিলে সেই কথাটো কোৱা হৈছে যে তাত বিহাৰত কি হ'ল SIR 65 লাখ ভোটাৰক কি কৰা হ'ল ডিলিট কৰি দিয়া হ'ল এতিয়া এইটো কথা কৈছে যে ইয়াৰ জৰিয়তে এটা ভোট থিফ্ট হ'ব বুলি কৈছে the technicalities of এইটো কন্ট্ৰভাৰ্সি চলিয়ে থাকে যে ভোট টেপ কৰি আছে সেই ইভিএমৰ যোগেদি সেইটোতো হৈ আছে লগতে এইটো হ'ব যে ভোটাৰ ডিলিট কৰাৰ ফলত কিছুমান মাইনৰিটি গ্ৰুপ ধৰক থাকি যাব পাৰে বা অপজিশ্যনৰ বহুতো মানুহ থাকি যাব পাৰে যিয়ে ভোট দিব লাগিব সেই কথাটো লৈ পেলাই কন্ট্ৰভাৰ্সি এটা দেখা গৈছিলে নেক্সট হ'ল ৰিমুভেল সেফগাৰ্ড এতিয়া ইয়াত ইলেকশ্যন কমিশ্যনত কি হ'ল চিফ ইলেকশ্যন কমিশ্যনাৰ যিজন আছে বা আদাৰ যিবিলাক ইলেকশ্যন কমিশ্যনাৰ আছে সেইবিলাকৰ সেফগাৰ্ডৰ ক্ষেত্ৰত এটা গেপ দেখা যায় কেনেকৈ গেপ দেখা যায় যিজন চিফ ইলেকশ্যন কমিশ্যনাৰ আছে তেখেতে সেফগাৰ্ড লাভ কৰে যিটো সুপ্ৰিম কোৰ্ট জাজৰ যিটো সিকিউৰিটি সেইটো লাভ কৰে কিন্তু বাকি ইলেকশ্যন কমিশ্যনাৰক ৰিমুভ কৰিব পাৰে অকল চিফ ইলেকশ্যনৰ কমিশ্যনাৰৰ ৰিকমেণ্ডেশ্যনত গতিকে সেইটো এটা সেফগাৰ্ডৰ এটা গেপ দেখা যায় সেইটো এটা মাল্টি মেম্বাৰ যিখন বডি আছে এখন ইলেকশ্যন কমিশ্যনৰ সেইটো এটা উইকনেছ দেখা গৈছে হায়াৰাৰ্কি ইজ সিন বাই সাম এজ আ উইকনেছ মানে হায়াৰাৰ্কিটো যে এটা উইকনেছ আছে সেই কথাটো দেখা গৈছে নেক্সট ইয়াত পইণ্টটো আছে পলিটিচাইজেশ্যন ভাৰ্চেছ একাউণ্টেবিলিটি ইয়াত এই আৰ্টিকলটোত এইটো ৱাৰ্ণ দিছে যে অপজিশ্যনে এইটো CEC যিজনক আছে মানে চিফ ইলেকশ্যন কমিশ্যনাৰ ইম্পিচ কৰিবলৈ চেষ্টা কৰি আছে এইবিলাক যদি যেতিয়া মানে এই যিমানখিনি ইনষ্টিটিউশ্যন আছে আমাৰ ডেমক্ৰেচি সেইবিলাকক যেতিয়া পলিটিচাইজেশ্যন কৰা হয় সেইটোৰ ফলত কি হয় তেতিয়া আমাৰ ডেমক্ৰেচিৰ ওপৰত বা তেনেকুৱা অনুষ্ঠানৰ ওপৰত আমাৰ ভৰসা উঠিবলৈ দিলে পাব্লিকৰ ডিষ্ট্ৰাষ্ট আহিবলৈ ধৰে বিশ্বাস নোহোৱা হৈ যায় সেই কথাটো ইয়াত কোৱা হৈছে এই আৰ্টিকলটো ইমানেই আছিলে আমি এতিয়া নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম article title is What happens to India's Russian oil imports? $500 billion US import goal. A article
কি লিখা হৈছে চাহক ইয়াৰ মেইন থেচিছটো এইটো যে ইউএছৰ যিটো সুপ্ৰিম কোৰ্টে এতিয়া ৰুলিং দিলে মই অলৰেডি এইকেইদিন আমি সেইটো আলোচনা কৰি আছো কালিৰ নিউজ পেপাৰ এনালাইচিছতো আৰু পৰহিৰ নিউজ পেপাৰ এনালাইচিছতো যে ইউএছৰ সুপ্ৰিম কোৰ্টে কি ৰুল কৰিছে যিটো তাৰিফ ইম্প'জ কৰাৰ যিটো অধিকাৰ থাকে বা ৰাইটছ থাকে সেইটো ক'ত থাকে ইউএছৰ পাৰ্লিয়ামেণ্টৰ থাকে কংগ্ৰেছৰ থাকে সেইটো প্ৰেচিডেণ্টৰ নাথাকে কিন্তু অলৰেডি ইউএছত দেখা গৈছে যে সেইটো কোনে সেই পাৱাৰটো এনজয় কৰি আছে তেওঁলোকৰ যিজন প্ৰেচিডেণ্ট আছে প্ৰেচিডেণ্ট ডনাল্ড ট্ৰাম্পে সেইটো তাৰিফ ইম্প'জ কৰি থাকে সদায় কিন্তু ইউএছৰ যিখন সুপ্ৰিম কোৰ্টে সেইটো শুনানি দিলে যে সেইটো পাৱাৰ অকল মানে কংগ্ৰেছৰ থাকে তেওঁলোকৰ পাৰ্লিয়ামেণ্টৰহে থাকিব বুলি কৈছে আৰু সেই যে শুনানিটো দিলে তাৰ পৰা কি হৈছে আমাৰ ইণ্ডিয়াৰ যিটো ট্ৰেড নিগোচিয়েশ্যন কৰাৰ যিটো অধিকাৰ আছে মানে যিটো ইণ্ডিয়াৰ যিটো ট্ৰেড নিগোচিয়েশ্যন আছে সেইটো ষ্ট্ৰেংথেন হ'ব বুলি কৈছে ইউএছৰ লগত যেতিয়া ট্ৰেড নিগোচিয়েশ্যন কৰিব সেইটো ইণ্ডিয়াৰ ফালে সেইটো ভাৰী হ'ব বুলি কৈছে মানে ইণ্ডিয়াই ভালকে এতিয়া নিগোচিয়েট কৰিব পাৰিব ৱাশ্বিংটনৰ লগত সেই কথাটো কোৱা হৈছে এতিয়া নেক্সট ইয়াত পইণ্টটো দিছে দ্য লছ অফ প্ৰেচিডেন্সিয়েল লেভাৰেজ মই অলৰেডি আপোনালোকক কৈছিলে যে প্ৰেচিডেন্সিয়েলৰ যিটো লেভাৰেজ আছিলে ইউএছ প্ৰেচিডেণ্টৰ যে তাৰিফ ইম্প'জ কৰা সেইটো কি হৈছে সুপ্ৰিম কোৰ্টে আঁতৰাই দিছে তাৰ মানে এতিয়া কি হ'ব ইণ্ডিয়াক তেওঁলোকে থ্ৰিটেন কৰিব নোৱাৰে ৰাছিয়ান অইল বাই কৰিলেও তেওঁলোকে থ্ৰিটেন কৰিব নোৱাৰে এতিয়া সেই আমাৰ যে অলৰেডি এই ইউএছ ইণ্ডিয়াৰ এখন ট্ৰেড ডিল হৈছিলে তাত কোৱা হৈছিলে যে ইণ্ডিয়াই ৰাছিয়াৰ পৰা অইল বাই কৰিব নোৱাৰিব তেওঁলোকৰ পৰা অইল বাই কৰিব এনাৰ্জি বাই কৰিব লাগিব অইল বাই কৰিব লাগিব আৰু 500 বিলিয়ন যে তেওঁলোকৰ পৰা ইম্পৰ্ট কৰিব লাগিব সেইখিনি গোটেই ট্ৰেড ডিলখনত আছিলে মই অলৰেডি আলোচনা কৰিছিলোঁ আগৰ ভিডিঅ' এইটো কি হৈছে যে ইউএছ প্ৰেচিডেণ্টৰ যে প্ৰেচিডেণ্টে যে সেইখিনি অধিকাৰ যে হেৰুৱালে তাৰ ফলত কি হ'ব ৰাছিয়ান অইল বাই কৰাৰ ক্ষেত্ৰত ইণ্ডিয়া এতিয়া একো বাধা দিব নোৱাৰে এতিয়া কৈছে যে সেই যিটো প্ৰেছাৰ টেকটিক আছিলে সেই প্ৰেছাৰ টেকটিকটো আনিবলৈ এতিয়া কি কৰিব লাগিব কংগ্ৰেছৰ লগত কংগ্ৰেছনেল বেকিং লাগিব মানে পাৰ্লিয়ামেণ্টৰ বেকিং লাগিব আৰু সেই প্ৰচেছটো বহুত শ্লোৱাৰ হয় বুলি কৈছে শ্লোৱাৰ হোৱাৰ কাৰণে এতিয়া কি কৰিব পাৰিব এতিয়া সদ্যহতে আমাৰ এই এতিয়া বৰ্তমান সময়ত সেই থ্ৰেটটো দিব নোৱাৰে তাৰপিছত নেক্সট আমাৰ ইয়াত পইণ্টটো আছে ৰিজাম্পশ্যন অফ ষ্ট্ৰেটেজিক অট'নমি ইয়াত কি কৈছে ইমিডিয়েট আমাৰ থ্ৰেটটো কি আছে বুলি কৈছে ইউএছৰ যে US penalties যে India can pivot back to cheaper Russian oil. US or threat কি হ'ব যে ইন্ডিয়া আকৌ Russian oil buy কৰিব লাগিব buy কৰিবলৈ যাব কাৰণ কিয় আমি Russian oil buy কৰিম Russian oil cheap হয় আমি ফাৰ্ষ্টতে আমি কিনিব পাৰো গতিকে আমি দেখা গৈছে এটা 2025 or late 2025 ত এটা শিফটটো দেখা গৈছিল যে আগতেতো আমি Russian oil buy কৰি থাকো কিন্তু 2025 ৰ লাষ্টৰ ফালে আমি কি কৰিবলৈ লৈছিলো US ৰ পৰা oil buy কৰিবলৈ লৈছিলো যদিও এক্সপেন্সিভ হয় তথাপিও buy কৰিবলৈ লৈছিলো কিহৰ কাৰণে যাতে আমি US ৰ লগত সেই ফ্ৰিকশনটো নোহোৱা কৰিব পাৰিম সেইটো এভয়েড কৰিব পাৰিম কিন্তু এতিয়া কি হ'ব সেইটো আকৌ আমি ৰাছিয়ান অইলৰ ফালেহে যাব পাৰিম গতিকে আমাৰ ইম্পৰ্ট বিল বাচিব বুলি কৈছে অইলৰ ক্ষেত্ৰত নেক্সট ইয়াত পইণ্টটো আছে দ্য ৱেট এণ্ড ৱাট স্প্ৰেড এপ্ৰ'চ এটা কি হৈছে যেতিয়া এই ৱাশ্বিংটনৰ এইবিলাক তাৰিফৰ ক্ষেত্ৰত এইবিলাক পষ্টপন হৈ আছে তাৰিফ ইম্প'জৰ ক্ষেত্ৰত যে সেই যিখন এগ্ৰিমেণ্ট হৈছে এগ্ৰিমেণ্টৰ তাৰিফ ইম্প'জ কৰাৰ ক্ষেত্ৰত এতিয়া পাৰ্লিয়ামেণ্টে যেতিয়া ডিচিশ্যন ল'ব আমাক যেতিয়া তাৰিফ কনচেশ্যন পাওঁতে দেৰি লাগিব ইয়াত কোৱা হৈছে যে এই ইণ্ডিয়াৰো এতিয়া সেইখিনি যিমানখিনি ইম্পৰ্ট ডিউটি আছে সেইখিনি ৰাছিয়া মানে ইউএছৰ যিমানখিনি গুডছ আছে তাৰ ওপৰত যিমানখিনি তাৰিফ ইম্প'জ কৰা হয় সেইটোতো কনচেশ্যন দিবলৈ ইমান লৰালৰি কৰাৰ দৰকাৰ নাই বুলি কৈছে নেক্সট ইয়াত পইণ্টটো আছে দা 500 বিলিয়ন ইম্পৰ্ট গ'ল এতিয়া ইয়াত লিখা আছে যে যিটো 500 বিলিয়নৰ ইম্পৰ্ট গ'ল আছিলে যিখন ট্ৰেড ডিলত যিটো কৰা হৈছিলে যে অহা 5 বছৰৰ ভিতৰত আমি 500 বিলিয়ন ইম্পৰ্ট কৰিম আমি ইউএছএৰ পৰা সেই গ'লটো একে থাকিব বুলি কৈছে কাৰণ ইণ্ডিয়াই কি কৰিব এতিয়া ইউএছএৰ পৰা অতি বেছি পৰিমাণে হাইটেক এনাৰ্জি প্ৰডাক্টছ বাই কৰিব যেনেকে এলপিজি এলএনজি এয়াৰক্ৰাফ্ট এইখিনি বাই কৰিব বুলি কৈছে কাৰণ ইণ্ডিয়া এখিনি ডমেষ্টিকেলি প্ৰডিউচ নকৰে যদি ডমেষ্টিকেলি প্ৰডিউচ কৰিলেহেঁতেন তেতিয়া নিকিনিলেহেঁতেন কিন্তু এতিয়া যেতিয়া যিহেতু নকৰে এইখিনি ডমেষ্টিকেলি প্ৰডিউচ এইখিনি ইউএছৰ পৰা আমি কিনিম অহা 5 বছৰত $500 বিলিয়ন ইম্পৰ্ট গ'লটো সেইকাৰণে একে থাকিব বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে উইক অফ reiterates red lines Iran says US talks ill-left encouraging signals এই আৰ্টিকলটো কি লিখা আছে চাওক যে ইৰাণ আৰু ইউএছ এৰ যেটো টক হৈ আছে কমিউনিকেশন হৈ আছে হেটোৰ ওপৰতে লিখা আছে ইয়াৰ ফাৰ্স্ট যেটো পইণ্ট আছে হেতুতে দেখা হ'ব ইৰানিয়ান অপটিমিজম ভাৰ্সাস ইউএছ স্কেপটিসিজম এটা ইয়াত কি কৰা হৈছে সেই যেটো টক হ'বলে গৈ আছে বা কথা বতৰা সব হ'বলে গৈ আছে ইউএছ আৰু ইৰাণৰ মাজত তাত ইৰাণৰ যিজন প্ৰেসিডেন্ট আছে তেওঁৰ নামটো হৈছে মাসুদ
পেজেছকিয়ান তেখেতৰ যিটো এপ্ৰোচ হৈছে সেইটো কি হৈছে তেখেতে এটা প্ৰেক্টিকেল এপ্ৰোচ লৈছে প্ৰেক্টিকেল প্ৰপ'জেল এটা তেওঁ লৈ আহিছে আৰু তাত সেইটো কি প্ৰেক্টিকেল প্ৰপ'জেল লৈ আহিছে তাত দেখুওৱা হৈছে যে ইৰাণে পিছৰ কাৰণে মানে শান্তিৰ কাৰণেহে এইটো কথা বতৰা আৰম্ভ কৰিছে বুলি তেখেতে দেখাইছে আৰু এইটো কি আমি দেখা পাইছো যে ইৰাণ এখন ৰেছপন্সিবল ষ্টেট হিচাপে ইয়াত যে দেখুৱাইছে সেই কথাটো ইয়াত আমি গম পাইছো কিন্তু যিজন US এনভয় আছে ষ্টিভ উইটকফ তেখেতে এতিয়াও স্কেপটিকেলে হৈ আছে মানে এইটোৱে কোৱেশ্চন বাৰে বাৰে সুধি আছে যে ইমানকে ইৰাণক প্ৰেছাৰ দিয়াৰ পাছতো ইমান নেভেল প্ৰেজেন্স থকাৰ পাছতো ইউএছৰ তেনেকে ইৰাণে এতিয়ালৈকে কেলে কেপিচুলেট কৰা নাই মানে এতিয়ালৈকে কিয় সাৰেন্ডাৰ কৰা নাই কিয় ট্ৰিটিত সাইন কৰা নাই ইউএছএ আমি গম পাইছো যে ইউএছএ ইৰাণক প্ৰেছাৰাইজ কৰি আছে যে নিউক্লিয়াৰ যিখন ডিল আছে সেইখনত সাইন কৰিবলৈ অলৰেডি প্ৰেছাৰাইজ কৰি আছে তাত গৈ পেলাই এয়াৰক্ৰাফ্ট ডিপ্লয়মেন্ট কৰি বা এনেকে নেভেল প্ৰেজেন্সত নেভেলৰ প্ৰেজেন্স ৰাখি পেলাই তাত এনেকে প্ৰেছাৰাইজ কৰি আছে কিন্তু কি হৈ আছে সেই সিমানখিনি কৰাৰ পাছতো ইৰাণে কি কৰিছে সেই চুক্তিটো ইউএছএ মানি লোৱা নাই কিন্তু ইৰাণেও কি হৈছে এটা প্ৰেক্টিকেল এপ্ৰোচ লৈ ইয়াত শান্তিৰ কাৰণে কথা বতৰা পাতিম বুলি কৈছে সেইটো কাৰণে তাত ইৰাণত কি আছে এখন প্ৰেক্টিকেল এখন ৰেছপন্সিবল ষ্টেট হিচাপে ইয়াত দেখুৱাবলৈ এই পইণ্টত দেখুৱাবলৈ চেষ্টা কৰা হৈছে নেক্সট পইণ্টটো হৈছে তাত জিৰ' এনৰিচমেণ্ট ডিমাণ্ড ইয়াত ইউএছএ কি কৰিছে এটা বাউণ্ডেৰী ছেট কৰিছে কি বাউণ্ডেৰী ছেট কৰিছে যে ইউএছএ কৈছে যে ইৰাণে অলৰেডি তেওঁলোকৰ যিটো ইউৰেনিয়াম আছে 60%লৈ বৃদ্ধি কৰিছে গতিকে ইৰাণক এতিয়া ট্ৰাষ্ট কৰিব নোৱাৰি বুলি কৈছে যিটো এনৰিচমেণ্ট কেপেবিলিটি আছে আমাৰ যিটো কি কয় চিভিলিয়ানৰ যিটো নিড আছে ইউৰেনিয়ামৰ সেইটোতকৈ বেছি হৈছে বুলি কৈছে আৰু গতিকে সেই বেছি হোৱাটোৰ সৈতে ইৰাণক ট্ৰাষ্ট কৰিব ইউএছএ নোৱাৰে বুলি কৈছে নেক্সট ইয়াৰ পইণ্টটো আছে তাৰ মিলিটাৰী ছেটৰ এতিয়া কি হৈছে ইউএছএ কি কৈছে দুখন এয়াৰক্ৰাফ্ট আনিছে মিছাইল চিল আনি পেলাই ইৰাণৰ ওচৰত ডিপ্লয় কৰি থৈ দিছে আৰু সেইটো কৈছে যে ইমান নিগচিয়েট কৰিবলৈ এতিয়া ইউএছএ কেনেকৈ নিগচিয়েট কৰিছে ইৰাণৰ ওচৰত এনেকৈ বিগ ষ্টিক এটা লৈ পেলাই চুক্তি জোৰ জবৰদস্তি যে চুক্তি কৰা সেইটো কৰিবলৈ চেষ্টা কৰি আছে প্ৰেছাৰাইজ কৰি আছে পুৰা আৰু সেইটো কি দেখুৱাই পেলাই ফ'ৰ্চ দেখুৱাই পেলাই প্ৰেছাৰাইজ কৰি থকা নিচিনা বিগ ষ্টিকৰ সৈতে নিগচিয়েট কৰিবলৈ চাই আছে বুলি কৈছে নেক্সট পইণ্টটো আছে ওমানছ ৰোল এতিয়া ওমানৰ ৰোলটো আমি জানোৱে অলৰেডি কি কৰি আছে মেডিয়েটৰ হিচাপে কাম কৰি আছে ইৰাণে চল্টেনেট অফ চিক্ৰেচি সেইটো সেই ৰোলটো মেইনটেইন কৰি আছে ইৰাণে এইটো চেষ্টা কৰি আছে যে কমিউনিকেশ্যন যে হৈ আছে সেইটো টোটেলি যে ব্ৰেকডাউন হৈ যে নাযায় নাইকিয়া হৈ নাযায় সেইটো ক্ষেত্ৰত ওমানে কি আছে এটা মেডিয়েটৰৰ ভূমিকা পালন কৰি আছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম One battle after another, triumphs at BAFTAs wins one award after another. এতিয়া আমি এই আৰ্টিকলটো পঢ়াৰ আগতে BAFTA মানে কি ফিল্ম এৱাৰ্ড সেই কথাটো জানিব লাগিব BAFTAৰ ফুল ফৰ্ম হৈছে ব্ৰিটিছ একাডেমি অফ ফিল্ম এণ্ড টেলিভিছন আৰ্টছ আৰু এই অৰ্গেনাইজেশ্যনটোৱে কি কৈছে ইণ্ডিপেণ্ডেণ্ট চেৰিটি অৰ্গেনাইজেশ্যন হয় সেইটোৱে এৱাৰ্ড দিছে আৰু এৱাৰ্ডত কোনে কোনে এৱাৰ্ড পাবলৈ সক্ষম হৈছে সেইটো আমাৰ প্ৰিলিমছৰ পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হ'ব গতিকে সেইটো চাই ল'ব আপোনালোকে ওৱান বেটেল আফটাৰ এনাডাৰে সেই 6টা প্ৰাইজ পাইছে বুলি কৈছে আৰু চিনাৰ বুলি এখন ভেম্পায়াৰ ব্লু ষ্টিভ ভেম্পায়াৰ এপিক আছে সেইখনে এৱাৰ্ড পাইছে আৰু গথিক হৰৰ ষ্টৰী ফ্ৰেংকেনষ্টাইনেও 3টা এৱাৰ্ড পাবলৈ সক্ষম হৈছে লগতে শেক্সপিয়াৰৰ ফেমিলি ট্ৰেজেডি হেমনেটেও 2টা এৱাৰ্ড পাইছে আৰু লগতে এখন বেষ্ট ডকুমেণ্টাৰী কোনে পাইছে এখন ডকুমেণ্টাৰী মিষ্টাৰ নোবডি এগেইনষ্ট পুটিন সেইখনেও এৱাৰ্ড এটা পাইছে বেষ্ট ডকুমেণ্টাৰী হিচাপে সেন্টিমেন্টেল ভ্যালু বুলি এখনে প্ৰাইজ পাইছে বেষ্ট ফিল্ম প্ৰাইজ যিখন ইংলিছৰ নহয় এখন কি হৈছে ইংলিছৰ নহয় ইংলিছ লেংগুৱেজৰ নোহোৱা এখন কি হৈছে ফিল্মে কি পাইছে এটা বেষ্ট ফিল্ম এৱাৰ্ড পাইছে এতিয়া আমি এই আৰ্টিকলটোত কি লিখা আছে এই আৰ্টিকলটোৰ পৰা এই এৱাৰ্ডখিনি যে পাইছে তাৰ পৰা আমি কি পাওঁ সেইটো চাম এতিয়া ইয়াত 3টা মেজৰ থিম দেখা পাইছে এই যেটো এৱাৰ্ড যে সেৰিমনি হৈছে হেতুত আমি মেজৰ থিম 3টা দেখা পালো তাৰ সেই যে যিখিনি ফিল্মে বা যিখিনি টেলিভিছন আৰ্টিস্টে বা ডকুমেণ্টাৰী এখিনি পাইছে এৱাৰ্ড পাইছে তাৰ পৰা আমি 3টা থিম পাইছো কি থিম দ্য ৰাইজ অফ পলিটিক্যাল নেৰেটিভ এটা যিখন ওৱান বেটেল আফটাৰ এনাডাৰ যিখন পল থমাস এণ্ডাৰছনৰ হয় মুভি হেখনে জিকিছে কি সিটি হেখনৰ থিমটো কি আছিল ষ্টেট সিটিজেন কনফ্লিক্টৰ ওপৰত সেই মুভিখন বনোৱা হৈছে এখন মই অলৰেডি আপোনালোকক কৈছোৱে যে এখনে 6টা প্ৰাইজ পাইছে আৰু এখন থ্ৰিলাৰ হয় এখন সেই থ্ৰিলাৰখন আজি প্ৰাইজ পাইছে 6টা প্ৰাইজ পাইছে এখনে কিহৰ ওপৰত বনাইছে ষ্টেট সিটিজেন কনফ্লিক্টৰ ওপৰত বনাইছে আৰু ইয়াৰ পৰা আমি কি পাইছো এইখন যে এৱাৰ্ড পাবলৈ সক্ষম হৈছে ইয়াৰ পৰা আমি
পাইছো যে গ্লোবেল অডিয়েন্সৰ সংখ্যা ইনক্ৰিজ হৈছে কোনটো ক্ষেত্ৰত যে অডিয়েন্স এতিয়া কি চাবলৈ বিচাৰে ৰিয়েল ৱৰ্ল্ডৰ আনৰেষ্টখিনি এতিয়া চাবলৈ বিচাৰে আৰু সেইটো মিৰৰ কৰি যে এখন যে থ্ৰিলাৰখন যে বনোৱা হৈছে সেইকাৰণে এখন এৱাৰ্ড দিয়া হৈছে বুলি কৈছে আৰু ইয়াৰ অডিয়েন্স এইখিনি ৰিয়েল ৱৰ্ল্ড আনৰেষ্টৰ ওপৰত বাঢ়িছে বুলি কৈছে সেয়া এতিয়া অডিয়েন্সে চাবলৈ বিচাৰে ৰিয়েল ৱৰ্ল্ডৰ ঘটনাৰ কথা নেক্সট পইণ্ট আমি কি পাইছো বা ইণ্ডি ব্ৰেক থ্ৰু এতিয়া ৰবাৰ্ট আৰাময়া যিখন স্মল বাজেট ড্ৰামা যিখন মানে যিটো প্ৰাইজ পালে সেইটো কি কৰিছে যে এইখিনি যিমানখিনি হলিউডৰ জায়েন্টেও সেইটো পোৱা নাই তাৰ মানে ইয়াৰ পৰা আমি কি পাইছো যে যিটো ছ'চিয়েল এডভোকেচি যিমানখিনি আছে মানে ছ'চিয়েল এডভোকেচি তেতিয়া বেছিকে গুৰুত্ব দিয়া হৈছে ষ্টাৰ পাৱাৰতকৈ এতিয়াও নহয় যে এতিয়া লিড সেইটোৱে বুজাইছে এইটোৱে নহয় যে ষ্টাৰ পাৱাৰ থাকিলে যে কোনোবা এখনে এৱাৰ্ড উইন কৰিব পাৰিব কোনোবা ড্ৰামাই সেইটো কথা নহয় এতিয়া লিড এক্সপিৰিয়েঞ্চ আৰু ছ'চিয়েল এডভোকেচিৰ ওপৰত বেছিকে গুৰুত্ব দিয়া হৈছে নেক্সট এই ডকুমেণ্টাৰী যিখন এৱাৰ্ড পাইছে বেষ্ট ডকুমেণ্টাৰী এজ এ ট্ৰুথ টেলিং বুলি ইয়াৰ পইণ্টত দিছে যে দ্য এৱাৰ্ড ফৰ মিষ্টাৰ ন'বডি এগেইনষ্ট পুটিন যিটো এৱাৰ্ড মিষ্টাৰ ন'বডি এগেইনষ্ট পুটিনে পাইছে তাত কি দেখুওৱা হৈছে আমাৰ যিটো জিঅ'পলিটিকেল এতিয়া ক্ৰাইচিছ চলি আছে বা ষ্টেট প্ৰপাগাণ্ডা চলি আছে সেইটোৰ ওপৰত ডকুমেণ্টখন বনোৱা হৈছে গতিকে সেই ডকুমেণ্টখনেও যে এৱাৰ্ড পাইছে সেইটোৰ পৰা আমি কি গম পাওঁ যে মানুহে অডিয়েন্সে কি চাবলৈ বিচাৰে কণ্টেম্পৰেৰী যিমানখিনি জিঅ'পলিটিক্সত ক্ৰাইচিছ হৈ আছে সেইটো চাবলৈ বিচাৰিছে বা ষ্টেট প্ৰপাগাণ্ডাৰ বিষয়েও চাবলৈ এতিয়া বিচাৰে এই আৰ্টিকলটোত ইমানেই আছিলে আমাৰ আজি নিউজ পেপাৰ এনালাইচিছত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা নিউজ পেপাৰ এনালাইচিছ বা আন ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাবলৈ বিচাৰে তেনেহ'লে আমাৰ XDRIS একাডেমীৰ চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক থেংক ইউ